R5 Question 4 উৎপাদকত প্রকাশ করা 7 নম্বরত কি দি আছে x স্কয়ার minus 13x minus 30 সো প্রথমত আমার ইয়ার হহগৰ লগত ইনটু কৰিম 1 আৰু 30 ইনটু কৰিলে কি হ'ব 30 এ হ'ব আমাৰ ইয়াক আমি 13 বনাব লাগে তেনেহলে কি কৰিম 2 এৰে ভাগ কৰিলে কিমান বাৰ যাব 3 মাজত 1 থাকিল কিমান 1 10 10 এৰ মাজত আমাৰ এতিয়া চোৱা মাজতকৈ উৎপাদক ডাঙৰ হৈ গল ঠিক আছে তেনেহলে ইয়াৰ আগত জিটু চিন দিয়া আছে ইয়াৰ আগত হেই একে চিন বহিব আৰু ইয়াৰ আগত উল্টা ইয়াতে মাইনাস বহিলে ইয়াতে প্লাস ইয়াতে যদি প্লাস বহিল ইয়াতে মাইনাস হল তো আমি কি কৰিম x স্কয়ার প্লাস 2x minus 15x minus 30 দুটাৰ মাজত কি কমন যাব x ক আমি স্কয়াৰত কি লিখিব আৰু x into x আৰু 2x ক লিখিব আৰু 2 into x কি কমন যাব আমাৰ x কমন যাব থাকিল কিমান x প্লাস থাকিল কিমান 2 হল নেক্সট ইয়াতে মাইনাস থাকিলে মাইনাস দুটা কি লিখিব আৰু 15 into x 30 কি লিখিব আৰু 2 into 15 2 into 15 কি মান হ'ব 30 হ'ব দুটাৰ মাজত 15 কমন আহিল আৰু নেক্সট কি থাকে ওপৰত থাকিল x সো ইয়াতে মাইনাস আছে না মাইনাস আৰু ইয়াতে যদি মাইনাস এলো মাইনাস মাইনাসে কি হ'ব প্লাস হ'ব লাগিছিল তেনেহলে ইয়াতে কি হৈ যাব প্লাস মাইনাস প্লাসে মাইনাস তলত আহিল 2 আৰু যদি এনেকে মনত না থাকে ডাইৰেক্ট এইটো ইয়াতে বহাই দিলে হল কমন লোৱাৰ পিছত এইটো জাস্ট বহাই দিবা দুটা মিলি কি হ'ব এটা আৰু এই দুটা মিলি হ'ব এটা হল ভিডিওটো পজ কৰি লিখিলো নেক্সট কোশ্চেন 8 ত কি দি আছে y স্কয়ার minus 5y minus 36 y স্কয়ার লগত কি আছে 1 আছে 1 আৰু 36 কি হয় ইনটু কৰিলে 36 এ হ'ব 36 ক আমাৰ কি বনাব লাগে 5 বনাব লাগে আমি যদি 4 এৰে হৰণ কৰো 4 9 যা 36 হল এতিয়া সোয়া মাজত আছে কি আছে 5 আছে ইয়াত কৈ উৎপাদক এটা ডাঙৰ হৈ গৈছে ডাঙৰ হলে কি হ'ব ইয়াৰ আগত জি চিন আছে ডাঙৰটোৰ আগত হেটো চিনে হ'ব ইয়াতে মাইনাস থাকিলে ইয়াতে কি হৈ যাব প্লাস y স্কয়ার minus 4 plus or 4y minus 9y minus or 36 তো আমি এই দুটার মাজত কি কমন লব পাৰো y কি y স্কয়ার লিখিব পাৰো y into y 4 ক লিখিব পাৰো 4 into y y আমাৰ কমন আহিল থাকিল কিমান y থাকিল ইয়াতে কি চিন আছে প্লাস আছে ইয়াতে থাকিল কিমান 4 হল নেক্সট আমি কি লিখিব পাৰো ইয়াতে মাইনাস থাকিলে আমাৰ মাইনাসে হ'ব সো 9 into y লিখিলো আমি 36 ক কি লিখিব পাৰো 4 into 9 দুটাৰ মাজত কি কমন যাব 9 থাকিল কিমান আমাৰ y থাকিল ইয়াতে থাকিল 4 সো ইয়াতে কি চিন হ'ব মাইনাস না প্লাস হ'ব সো মাইনাস যদি দিও মাইনাস মাইনাসে প্লাস আৰু প্লাস যদি দিও মাইনাস প্লাসে মাইনাস হৈ গল আৰু এনেকে মনত ৰাখিবা এইটো জাস্ট ইয়াতে সেম হ'ব y plus 4 যি দুটা মিল আছে এই দুটা মিলি এটা লিখিলো আৰু এই y minus or 9 এই দুটা মিলি এটা ভিডিওটো পজ কৰি লিখিলোৱা কোশ্চেন 9 ত কি দি আছে 4y স্কয়ার plus 25y minus 21 দি আছে তো আমি প্ৰথমতে কি কৰিম 21 ৰ লগত 4 ইনটু কৰিম 21 আৰু এই ফাৰ্স্টটো 4 into 1 4 4 2 jar কি হয় আমাৰ 8 তেনেহলে 84 আহিল 84 ক আমাৰ কিমান বনাব লাগে 25 বনাব লাগে সো আমি 3 ৰে হৰণ কৰো 8 ৰ মাজত কিমান বাৰ যাব দুবাৰ থাকিল কিমান 8 2 3 jar 6 থাকিল 2 2 আৰু 4 24 ৰ মাজত কিমান বাৰ যা 8 বাৰ সো 28 ৰ পৰা আমি যদি কি কৰো 3 মাইনাস কৰো আমার 25 লব সো আৰু আমি জানো কি মাজতকৈ উৎপাদক যদি এটা ডাঙৰ হৈ যায়
এই ইয়াৰ আগত যি চিন দি আছে সেইটো চিনো বেহে আৰু বাকিটোত মানে ইয়াতে প্লাস বহিলে ইয়াতে মাইনাস বহিব, ইয়াতে মাইনাস বহিলে ইয়াতে প্লাস হ'ব। 4y² মাইনাস আমি 3y ইয়াতে লিখিব নোৱাৰো, কিয়? কাৰণ 4 আৰু 3 কোনো কমন না যাব। তো আমি ইয়াতে 28 তো লিখিলো, 28y ইয়াতে প্লাস হ'ব মাইনাসৰ 3y মাইনাস 21 হল। ইয়াতে আমি কি লিখিব আৰু এই দুটাৰ মাজত কমন লম যেহেতু 4 into y into y 28 কি লিখিব আৰু 4 into 7 y কি লিখিব আৰু y দুটাৰ মাজত কি কমন গল 4 y থাকিল কিমান ওপৰত y প্লাস তলত থাকিল কিমান 7 মাইনাস 3 আৰু y এর মাজত কি কমন যাব 3 into y আৰু 21 3 into কি হ'ব 7 দুটাৰ মাজত 3 কমন আহিল কি y এইটোই হ'ব সো এইটোই হ'ব কেনেকে হ'ব ইয়াতে y আহিল আৰু ইয়াতে থাকিল 7 তো মাইনাস ইয়াতে যখন মাইনাস দিল হয় মাইনাস মাইনাসে কি হৈ গল হয় প্লাস কিন্তু ইয়াতে আছে মাইনাস মাইনাস প্লাসে মাইনাস হ'ব এতিয়া এই দুটা মিলি কি হ'ব এটা হ'ব আৰু এইটো মিলি এটা হ'ব ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 10 সোয়া এটু আমি এনেকে উৎপাদক কৰিব নোৱাৰি তো আমি কি কৰিম গোটেই কেটাৰ পৰা কি কি কমন যায় 3 কমন 3 ৰে গোটেই কেটাৰ ভাগ যায় আমাৰ আমি ই কৰি লও 3x x কেইটা আছে 6টা আছে 3 4 5 6 6 কি লিখিব পাৰো 2 into 3 into আৰু কি লিখিম x স্কয়ার দুবার y আছে y ইয়াত লিখিব পাৰো 3 into 15 into x দুবার আছে y দুবার আছে সো আমি তিনিটাৰ মাজত কমন লম তেনেহলে তিনিটাৰ মাজত 3 আছে 3 গল আৰু তিনিটাৰ মাজত কি আছে x আছে আৰু এটা x আছে দুটা x থাকিলে কি হ'ব x স্কয়ার আৰু কমন না যায় সা ইয়াত দুটা y আছে ইয়াতে নাই তেনেহলে প্ৰথমটো এইখিনি গল বাকি থাকিল 1 2 3 4টা x থাকিল তেনেহলে x এর পাওয়ার 4 মাইনাস ইয়াতে থাকিল কি 2 আৰু কি থাকিল y থাকিল ইয়াতেও মাইনাস থাকিল কিমান 15 আৰু থাকিল y আমাৰ স্কয়ার হ'ব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চ্যানেলটোত নতুন হলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা